হাই বন্ধু বান্ধৱীসকল, ৰুমি অঞ্চু ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কথা কেইটামান কওঁ বুলি ভাবি আপোনালোকৰ ওচৰলৈ পুতুকতে আহি গ'লোঁ। আজি মই ভাবিলোঁ আপোনালোকক কথা কেইটামান কওঁ। ওচৰতে মামীহঁতৰ মৰণা মাৰি আছিলে, তাকে ভাবিলোঁ কথা কেইটামান মনত পৰি গ'ল। বাৰু আপোনালোককো কওঁ ৰ'বচোন, আপোনালোকে বাৰু ভাল পায় নে নাপায় মোৰ কথাকেইটা শুনি জনাবচোন দেই। আগতে আমাৰ দেউতাহঁতে যেতিয়া ধানৰ খেতি কৰিছিলে, তেতিয়া ধান মাৰিছিলে, মৰণা মাৰিছিলে, তেতিয়া আমাৰ দেউতাহঁতে গৰুৱে মৰণা মাৰে আৰু আমি একেটাৰ পিছে পিছে দৌৰি ফুৰোঁ আৰু ডাঙৰ ডাঙৰ গাঁত বনাওঁ। গাঁত বনাই একে তাতে সোমাই থাকোঁ। ঠাণ্ডা দিন নহয় জানো, আৰু তাতে সোমাই একেবাৰে পূৰা একে ধুনীয়া লাগে আৰু ঠাণ্ডা নহয়, গৰম লাগি থাকে। খেৰৰ ভাৱটো কিমান ধুনীয়া। আৰু তাৰপিছত একদম লুটি পাকো মাৰি ফুৰোঁ। আপোনালোকে মাৰেনে বাৰু? একে তেনেকৈ ধুনীয়াকৈ ঘূৰি ফুৰোঁ। আৰু আজিকালি আকৌ কি হ'ল, পূৰা মেচিন ওলাই গ'ল হয়নে? আপোনালোকেতো সকলোৱে মেচিনতে ধানটো মাৰে, সকলোৱেতো ধানটো প্ৰায় মেচিনতে মৰা হয়। আজিকালি গৰুৱে মৰণা নমৰাই হ'ল নেকি? কোনেনো গৰুৱে মৰণা মাৰে জনাবচোন দেই। আমাৰ ফালে বাৰু গৰুৱে মৰণা মৰা আজিলৈকে মই দেখিয়ে পোৱা নাই। আপোনালোকৰ যদি কোনোবা ঠাইত এনেকৈ গৰুৱে মৰণা মাৰে দেখাবচোন। বহুত দিন দেখা নাই গৰুৱে মৰণা মৰা। আজি 2012 চনৰ পৰা মই আজিলৈকে মানে দেখিবই নোপোৱা হ'লোঁ। তাৰ আগৰ পৰাই যদি নাইকিয়া হৈছে নাজানো, কিন্তু মই 2012 চনৰ পৰা একেবাৰে ইয়াত একে দেখিবই পোৱা নাই। আগতে মানে 2012 চনলৈকে মই যেতিয়া মাৰ ঘৰত আছিলোঁ, তেতিয়া মই দেখিছিলোঁ গৰুৱে মৰণা মৰা। আমাৰ ফালে প্ৰায় গৰুৱে মৰণা মাৰিছিলে, হালো বাইছিলে, তেনেকৈ মানে বহুত মানে গৰুৱে কৰিছিলে। আৰু গৰু গাড়ীতে ধানো অনা গৈছিলে আমাৰ। আমি ধানৰ গাড়ীত একদম পূৰা ডাঙৰীৰ ওপৰত উঠি উঠি আহি থাকোঁ, বিৰিঙা ছটা একদম লৈ হাতত ধুনীয়াকৈ আহি থাকোঁ। তেনেকৈ গান গাই আহোঁ, কিমান ভাল লাগে। আকৌ গছি চিঙা সময়তো ভাল লাগে। গছি চিঙি পেলাই যেতিয়া মূৰত লৈ আহোঁ, সকলোৱে চিঞৰে, ঐ শিয়াল আহিছে, শিয়াল আহিছে পিছফালে চাবলৈ কাৰণে। এনেকৈ কৰি মানে আমি আহি থাকোঁ। আজিকালি আকৌ তেনেকুৱাবোৰ নাইকিয়া হৈ গ'ল। আজিকালি বহুত মানে কি হ'ল, আজিকালি ধান কাটিবলৈ কাৰণে ধান কটা মানুহ নলগাই হৈছে, প্ৰায় কমকৈ লগা হৈছে। কাৰণ ধাননি দৰাত বহুত মানে মানুহ খায় বুলি, আজিকালি হাজিৰা খায় বুলি প্ৰায় মানুহে কি কৰে, পূৰা মেচিনতে ধানটো কটাই দিয়ে হয়নে? আৰু আজিকালি ৰোৱনীবিলাকতো কমি গৈছে ৰুবলৈ, কাৰণ মেচিন আহি গ'ল। আমাৰ অসমত মেচিন অহাৰ কাৰণে ৰোৱনীবিলাকতো কমি গৈছে হয়নে? আজিকালি ৰোৱনীবিলাকতৰ বহুত প্ৰব্লেম হয়। যিসকল দুখীয়া তেওঁলোকৰতো আৰু প্ৰব্লেম। যিসকলে ৰুই বা ধানটো কাটি কুটি মানে ভাত এসাঁজ খাই আছিলে, তেওঁলোকে হাজিৰা কৰি খাই আছিলে, তেওঁলোকৰ আৰু দিগদাৰ হ'ল হয়নে? তেওঁলোকে এতিয়া ৰুবলৈ যাবলৈ কাৰণে এতিয়া ৰোৱা মেচিনটো আহিলে, তেওঁলোকে ৰুব নগ'লেও হয়। ধান কাটিবলৈ কাৰণে ধান কটা মেচিনটো আহি গ'ল, তেওঁলোক ধান নাকাটিলেও হ'ল। তেওঁলোকৰ মানে ঢেৰ প্ৰব্লেম হৈ গ'ল তেওঁলোকৰ হয়নে বাৰু? আমাৰ আকৌ আগতে বহুত ভাল আছিলে, মানে দেউতাহঁতে যেতিয়া ধান কাটে, আমি আকৌ কি কৰে, আমাৰ দেউতাহঁতে কি কৰে, ডাঙৰ ডাঙৰকৈ গছৰ টুকুৰা এনেকৈ বহুত ডাঙৰ ডাঙৰ আনি দিয়ে, একদম ধুনীয়া ধুনীয়া একদম কাষতে পাৰি থৈ দিয়ে আমাৰ ওচৰতে। তাৰপিছত ধানৰ ডাঙৰি ওচৰতে থাকে। তাৰপিছতে আমাক কি কৰে, আমি কওঁ যেন হেৰি আমি হাতৰে মাৰিম বুলি, আমাৰ দেউতাহঁতে কয় হাতৰে মাৰিব পাৰি ধুনীয়াকৈ, চাবিহে তহঁতে, মই মাৰি দেখাই দিম। আমাৰ দেউতাহঁতে দেখাই দিয়ে, তেনেকৈ আমিও একে হাতৰে পূৰা জোকাই ধান মাৰোঁ। আৰু আমাৰ মাহঁতে কয় ভৰিও এনেকৈ গছকি পূৰা ধুনীয়াকৈ মাৰি দিয়ে আমাৰ মাহঁতে। আমিও তেনেকৈ গছকি ধানখিনি উলিয়াইছিলোঁ। আজিকালি যে তেনেকুৱা নাই। আকৌ ঢেঁকীত মাহঁতে ধান বান্ধিছিলে, আজিকালিতো ঢেঁকীটো নায়েই বাৰু ধান বনাটো, পূৰা মেচিনতে ধানখিনি বনা হয়। পিঠাগুড়িও আজিকালিতো প্ৰায় মেচিনতেই খুন্দিব ল'লে মানুহসকলে। আজিকালি আমাৰ মানে মানুহবিলাকৰ বহুত ষ্টেণ্ডাৰ্ড হৈ গ'ল ন? ঠিকেই আছে বাৰু, সকলো তেনেকৈয়ে চলিব লাগে। কিন্তু যিসকল দুখীয়া তেওঁলোকৰ পেটটো মৰি গৈছে, যিসকল ধনী তেওঁলোকে বাৰু বাচিয়ে গৈছে। মই সেইটো কাৰণে অকণ ভিডিঅ'টো বনাই দিলোঁ। ৰুমি অঞ্চু ব্লগ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোৰ যদি ভিডিঅ'সমূহ চাই ভাল পায় আপোনালোকে জনাব, তেতিয়া মই আৰু নতুন ভিডিঅ' বনাব পাৰোঁ। আজিলৈ বাৰু ইমানতে, বাই বাই, এৰিছোঁ।